তুমি কি বুঝিবা সখী কি বেদনাত হস্তিত প্ৰতিষ্ঠা কৰা দেৱীক বিসৰ্জো আমি বিজয়াৰ বিফল সন্ধ্যাত। প্ৰিয় কবিতাৰ পংক্তি এটা আপোনালোকলৈ আগবঢ়ালোঁ। সঁচাকৈ যেন বিজয়া দশমীৰ দিনা যেতিয়া আমি মা দুৰ্গাক বিসৰ্জন দিব লগা হয়, আমাৰ মনবোৰ এক অজান বিষাদেৰে ভাৰাক্ৰান্ত হৈ পৰে। শাৰদীয় নৱৰাত্ৰিৰ এই পবিত্ৰ সময়ছোৱাত দেৱী মা দুৰ্গা, দেৱী ভগৱতীৰ এই ধৰালৈ আগমন হয়। আমি বিভিন্ন ধৰণে পূজা উপাসনা কৰোঁ আমাৰ মনৰ অভিষ্ট সিদ্ধিৰ কাৰণে, আমাৰ বিভিন্ন ইচ্ছা সিদ্ধিৰ কাৰণে, ইচ্ছা পূৰ্তিৰ কাৰণে। কিন্তু বিজয়া দশমীৰ দিনা আমাৰ অনিচ্ছা সত্ত্বে বিসৰ্জন দিব লগা হয়। সেইকাৰণে বিজয়া দশমীৰ দিনা বহুতে কান্দে আৰু কান্দাটো স্বাভাৱিক। আৰু যিসকলে নেকান্দে তেওঁলোকৰ মন এক অজান বিষাদেৰে ভাৰাক্ৰান্ত হৈ পৰে। পূজাৰ এই সময়ছোৱাৰ কাৰণে গোটেই বছৰটো যেন ৰৈ থকা যায়। গ্ৰীষ্মৰ এক কষ্টদায়ক এক ঋতুৰ পিছত শাৰদী ঋতুৰ আগমন হয়, শৰৎ ঋতুৰ আগমন হয়। কিমান এক ভাল লগা বতৰ, এক ভাল লগা পৰিৱেশ। বিভিন্নজনে বিভিন্ন কাৰণত এই শাৰদীয় দুৰ্গা পূজাৰ কাৰণে গোটেই বছৰটো ৰৈ থাকে। আমাৰ নিচিনা সাধকসকলৰ কাৰণে, আধ্যাত্মিক ব্যক্তিসকলে বিভিন্ন কাৰণত, ভক্তিমূলক কাৰণত বা ভক্তি আৰু শক্তি উপাসকসকলৰ কাৰণে বিভিন্ন বেলেগ কাৰণত আমি এই সময়ছোৱাৰ কাৰণে ৰৈ থাকোঁ। যিসকল সৰু ল'ৰা ছোৱালী আছে তেওঁলোকৰ মনটো এনে আনন্দপূৰ্ণ সময় হয় তেওঁলোকৰ কাৰণে, তেওঁলোকে ৰৈ থাকে। ডেকা গাভৰুসকলে ৰৈ থাকে বিশেষ কাৰণত, উৎসৱ আনন্দ কৰিবৰ কাৰণে। গতিকে বিভিন্নজনে বিভিন্ন কাৰণতে শাৰদীয় দুৰ্গা পূজাৰ কাৰণে এই বিশেষ আনন্দপূৰ্ণ সময়ছোৱাৰ কাৰণে ৰৈ থাকে। গোটেই বছৰটোৰ ভিতৰতে হয়তো আটাইতকৈ বেছি আনন্দপূৰ্ণ সময়, আটাইতকৈ বেছি উৎসাহপূৰ্বক সময়, আটাইতকৈ বেছি ভাল লগা সময় এই শাৰদীয় দুৰ্গা পূজাৰ সময়খিনিহে। এই শাৰদীয় দুৰ্গা পূজাৰ সময়তে আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ যে আপোনালোকে শাৰদীয় দুৰ্গা পূজাক মা দুৰ্গা, মা ভগৱতী এই সময়ছোৱাত স্বয়ং ধৰাত বিৰাজমান হৈ থাকে। গতিকে মা দুৰ্গাক উপাসনা কৰাৰ কিছুমান বিশেষ বিধি আছে। এই বিধি মই আপোনালোকক অতিকে সহজ সৰলভাৱে মই এটা টেকনিক, এটা টিপছ মই দিব বিচাৰিছোঁ যে মা দুৰ্গাক সহজতে কেনেকৈ সন্তুষ্ট কৰিব আৰু আপোনাৰ মনৰ অভিষ্ট, মনৰ ইচ্ছা কেনেকৈ পূৰ্তি কৰিব আৰু কেনেকৈ সুখ, শান্তি আৰু সমৃদ্ধি আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। মা দুৰ্গাক যেতিয়া আপোনালোকে শাৰদীয় নৱৰাত্ৰিৰ প্ৰথম দিনাখনৰ পৰা আপোনালোকে মা দুৰ্গাৰ পূজা উপাসনা আৰম্ভ কৰিব, মা দুৰ্গাৰ প্ৰথম দিনাখনৰ পূজা উপাসনা কৰাত মাক কি দ্ৰব্য দি আপোনালোকে প্ৰতিটো নৱৰাত্ৰিৰে প্ৰতিটো দিনত মাক কি বিশেষ দ্ৰব্য দিলে মা সোনকালে সন্তুষ্ট হয়, মই সেয়া আপোনালোকৰ আগত মুকলি কৰিবলৈ ওলাইছোঁ। আৰু এয়া অইন ক'তো নেপাব, মই কিন্তু কৈ দিছোঁ। পূজা পদ্ধতি বেলেগ পদ্ধতি বহুত পাব, কিন্তু কি দ্ৰব্য দি পূজা কৰিলে মা দুৰ্গা সহজতে সন্তুষ্ট হ'ব। আৰু নৱৰাত্ৰিৰ প্ৰতিটো দিনৰ কাৰণে বেলেগ বেলেগ দ্ৰব্য নিৰ্ধাৰণ কৰা হৈছে, এয়া পুৰাণত কোৱা হৈ গৈছে। গতিকে পুৰাণৰ বিধি বিধান অনুসৰি, মাৰ্কেন্দ্ৰীয় পুৰাণত ইয়াৰ বিস্তৃত উল্লেখ আছে। সেইমতে যদি এই বিধি বিধান অনুসৰি যদিহে আপোনালোকে মাক প্ৰতিটো দিনত সেই দ্ৰব্য অৰ্পণ কৰি পূজা অৰ্চনা কৰে আৰু নিজৰ মনস্থ অভিষ্ট সিদ্ধিৰ কাৰণে মাৰ আগত বিনম্ৰ নিবেদন দিয়ে, তেতিয়াহ'লে মায়ে নিশ্চয় আপোনাৰ অভিষ্ট সিদ্ধি কৰিব, আপোনাৰ ইচ্ছা পূৰ্তি কৰিব আৰু আপোনাৰ জীৱনলৈ সুখ সমৃদ্ধি নিশ্চয়কৈ আগমন হ'ব। প্ৰথম দিনা নৱৰাত্ৰিৰ কাৰণে মাৰ হয় কেশসজ্জা, যিটো মানে চুলিৰ সাজ সজ্জাৰ কাৰণে যি দ্ৰব্য ব্যৱহাৰ হয় সেয়া দিব লাগে। গতিকে সুগন্ধিত তেল, চুলিত লগোৱা সুগন্ধিত তেল নৱৰাত্ৰিৰ প্ৰথম দিনাখন মাক অৰ্পণ কৰিব। এতিয়া দ্বিতীয় দিনা আহিলে, দ্বিতীয় দিনা আপুনি কি দি মাক অৰ্পণ কৰিব? এই আমি যোৰা বান্ধিবলৈ বা আমি বান্ধিবলৈ যি ফিটা ব্যৱহাৰ কৰোঁ, ৰেশমি ফিটা, এই ৰেশমি ফিটা দ্বিতীয় দিনা, নৱৰাত্ৰিৰ দ্বিতীয় দিনাখন মাক অৰ্পণ কৰিব, তেতিয়াহ'লে মা প্ৰসন্ন হ'ব। তৃতীয় দিনা আমি কি চাওঁ যে তৃতীয় দিনা মাক দিব লাগে সেন্দুৰ দিব লাগে আৰু দাপোন দিব লাগে, তেতিয়াহ'লে মা ভগৱতী সন্তুষ্ট হ'ব আপোনাৰ ওচৰত। আৰু চতুৰ্থ দিনা মাই চকুৰ ব্যঞ্জন যিটো আছে, চকুৰ মানে অঞ্জনা যিটো আছে, কাজল আছে, অঞ্জনা কাজল, এইবিলাক দি পেলাই মাক পূজা অৰ্চনা কৰিব, তেতিয়াহ'লে মায়ে আপোনাৰ মনৰ অভিষ্ট সিদ্ধি কৰিব, মা সন্তুষ্ট হ'ব। আৰু পঞ্চম দিনা যিটো আছে অলংকাৰ দি পেলাই, তো মাৰ নামত আপোনালোকে অলংকাৰ দি পেলাই সাধ্য অনুসৰি যি অলংকাৰ পাৰে সেই অলংকাৰ দি পেলাই মাৰ শ্ৰী চৰণত অৰ্পণ কৰিব। তেতিয়া আপোনাৰ মনৰ ইষ্টি, মনৰ অভিষ্ট, মনৰ যি উদ্দেশ্য আছে সেয়া নিশ্চয়কৈ সফল হ'ব, মা ভগৱতী সন্তুষ্ট হ'ব। এতিয়া আহিল 6 নম্বৰ দিনলৈ, নৱৰাত্ৰিৰ 6 নম্বৰ দিনলৈ। সেইদিনা ফুল দিব লাগে, ফুল দি পেলাই মাক পূজা অৰ্চনা কৰিব লাগে, তেতিয়াহ'লে মা সন্তুষ্ট হয়। এতিয়া কি ফুল দিব মনত ৰাখিব কিন্তু দেই, মাৰ প্ৰিয় ৰং হৈছে ৰঙা। গতিকে মাৰ পূজাত সদায় ৰঙা ৰঙৰ ফুল দি ব্যৱহাৰ কৰিলে মা অতি সহজতে সন্তুষ্ট হয়। আৰু এটা কথা বিশেষভাৱে মন কৰিব যে শক্তি পূজাত, দুৰ্গা পূজাত তুলসী পাত নিষিদ্ধ। তুলসী পাত কেতিয়াও আপোনালোকে দুৰ্গা পূজাত ব্যৱহাৰ নকৰিব। ৰঙা ৰঙৰ ফুল দি পেলাই
ষষ্ঠীৰ দিনাখন যদিহে মা ভগৱতীক মা দুৰ্গাক পূজা অৰ্চনা কৰে তেতিয়াহ'লে আপোনাৰ মনৰ কামনা সিদ্ধি হ'ব, মনৰ অভিষ্ট সিদ্ধি হ'ব, মনৰ ইচ্ছা পূৰ্তি হ'ব। 7 নম্বৰ দিনাখন অৰ্থাৎ সপ্তমীৰ দিনাখন পূজা বুলি কোৱা হৈছে। গতিকে সেই সপ্তমীৰ দিনাখন বিশেষভাৱে মা ভগৱতী মা দুৰ্গাৰ পূজা কৰিব, তেতিয়াহ'লে মা ভগৱতী সন্তুষ্ট হ'ব। অষ্টমীৰ দিনাখন কি কৰিব? অষ্টমীৰ দিনাখন কৈছে উপবাসপূৰ্বক পূজন। অৰ্থাৎ অষ্টমীৰ দিনাখন যদি গোটেই নৱৰাত্ৰিৰ সময়ছোৱা যদি আপুনি উপবাস বা ব্ৰত যদিহে পালন কৰিব পাৰে তেতিয়াতো খুবেই ভাল। কিন্তু বিভিন্ন কাৰণত যিসকলে বা শাৰীৰিক অসুস্থতা আছে বা কৰ্ম সংক্ৰান্তীয় ব্যস্ততা এইবিলাকৰ কাৰণে যিসকলে সমগ্ৰ নৱৰাত্ৰিত ব্ৰত পালন কৰিব নোৱাৰে, তেওঁলোকে কমচে কম অষ্টমীৰ দিনাখন ব্ৰত পালন কৰি উপবাসপূৰ্বক ব্ৰত পালন কৰি দেৱী দুৰ্গা মা ভগৱতীৰ পূজা অৰ্চনা কৰিব। দেৱী দুৰ্গা সন্তুষ্ট হ'ব, আপোনাৰ মনৰ অভিষ্ট পূৰণ কৰিব, আপোনাৰ ইচ্ছা পূৰণ কৰিব, আপোনাৰ জীৱনৰ অপায় অমংগল যিমান আছে সমস্ত দূৰ কৰিব, শত্ৰু দূৰ কৰিব, বাধা বিঘিনি দূৰ কৰিব আৰু আপোনাক উন্নতিৰ শিখৰত উপনীত কৰিব। এতিয়া আহিলোঁ নৱমীৰ দিনাখনলৈ। নৱমীৰ দিনাখন কোৱা হৈছে যে কুমাৰী পূজা। কুমাৰী পূজা কোনো মন্দিৰত গৈ পেলাই পূজা কৰিব, নহ'লে বৃহৎ কুমাৰী পূজা অনুষ্ঠান কৰিব। আৰু যদিহে অসুবিধাবশতঃ আপোনালোকে পূজা অনুষ্ঠান কৰিব পৰা অৱস্থাত নাই বা মন্দিৰত যাব পৰা অৱস্থাত নাই, কমচে কম 9 গৰাকী কুমাৰীক নৱমীৰ দিনাখন ভোজন কৰাব, মিষ্টান্ন ভোজন কৰাব। মিঠা বস্তু যদিহে মিঠা আৰু পুষ্টিদায়ক যদিহে ভোজন কৰাব 9 গৰাকী কুমাৰীক, তেতিয়াহ'লে মা ভগৱতী মা দুৰ্গা আপোনাৰ ওপৰত সন্তুষ্ট হ'ব, আপোনাৰ সমস্ত বাধা বিঘিনি দূৰ কৰি আপোনাক উন্নতিৰ শিখৰত, আপোনাক সফলতাৰ শিখৰত উপনীত কৰিব। আৰু নৱমীৰ দিনাখন যোৱাৰ পিছততো বিজয়া দশমী আহি গ'ল। বিজয়া দশমীৰ দিনাখন মাক বিসৰ্জন দিব লাগিব শুদ্ধ অন্তৰেৰে। অন্তৰত কান্দোন থাকিলেও মাক বিসৰ্জন দিবই লাগিব। আৰু সেইকাৰণে কবি দেৱকান্ত বৰুৱাদেৱে এই ধৰণে কৈ থৈ গৈছে। যি কি নহওক বাৰু, এই নৱৰাত্ৰিৰ সময়ছোৱাত, শাৰদীয় নৱৰাত্ৰিৰ সময়ছোৱাত নৱৰাত্ৰিৰ প্ৰতিটো দিনতে কি বিশেষ দ্ৰব্য দি দেৱী দুৰ্গাক পূজা কৰিব, অৰ্চনা কৰিব, দেৱী দুৰ্গাৰ শ্ৰীচৰণত সমৰ্পণ কৰিব, আৰু তেতিয়া আপোনাৰ মনৰ অভিষ্ট সিদ্ধি হ'ব, মনৰ ইচ্ছা পূৰণ হ'ব, আপোনাৰ যি অভিষ্ট আছে, যি আশা আছে সকলো পূৰণ কৰিব মা ভগৱতী মা দেৱী দুৰ্গাই। শাৰদীয় দুৰ্গোৎসৱ, শাৰদীয় নৱৰাত্ৰিৰ এই আনন্দপূৰ্ণ সময়ছোৱা আপোনালোকৰ কাৰণে আনন্দ, সুখ, শান্তি আৰু সমৃদ্ধিৰে ভৰপূৰ হৈ পৰক, তাৰে শুভকামনাৰে এতিয়া